বিয়া নপতাৰ বাবে হাত ভৰি ভাঙিলে প্ৰেমিকাই। চি চি চিৰে নুনিছি বঞ্জাৰুনি মাৰ পাকে যাই নিয়ম কৰি ৰেলো গলা গলা যাক তোৰ হেলি। ঘৰত পত্নী থকাৰ পিছতো মোবাইল মেকানিকৰ পৰকীয়া প্ৰেমৰ পৰিণতি। এক সন্তানৰ মাতৃৰ সৈতে প্ৰেম কৰি হস্পিটেল পালেগৈ মোবাইল মেকানিক, 3 সন্তানৰ পিতৃ। হয়, এইবাৰ এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ভাৰত। কিয়নো এগৰাকী মোবাইল মেকানিকৰ মোবাইল দোকানত আহিছিল মোবাইল ঠিক কৰিবলৈ এগৰাকী এক সন্তানৰ মাতৃ, আৰু সেই সময়তে মোবাইল মেকানিকৰ সৈতে হৈছিল পৰিচয়। প্ৰথমে বন্ধুত্বৰ সম্পৰ্ক, তাৰ পিছত পৰকীয়া প্ৰেম। মোবাইল মেকানিক গৰাকীৰ নাম গুলচান বজৰংগী, আৰু গুলচানৰ ঘৰত 3টা সন্তান আছে, লগতে আছে পত্নী। আনহাতে এইগৰাকী যুৱতীৰ আছে এটি সন্তান, আৰু লাহে লাহে দুয়োৰে মাজত আৰম্ভ হৈছিল পৰকীয়া প্ৰেম। আৰু তেওঁলোকৰ প্ৰেম ইমানেই আগবাঢ়িব লৈছিল যে গুলচানৰ পৰা এইগৰাকী যুৱতীয়ে লৈছিল 21 লাখকৈ টকা, আৰু 21 লাখ টকা লোৱাৰ পাছতেই যুৱতীগৰাকীৰ দাবী তাইক বিয়া পাতিব লাগে। কিন্তু গুলচানে এটা কথা কৈছিল, ঘৰত পত্নী আৰু 3টাকৈ সন্তান থকাৰ পিছত কেনেকৈ বিয়া পাতিব। আৰু সেয়ালৈ হৈছিল প্ৰথমে তেওঁলোকৰ মাজত অকমান কাজিয়া। সেই কাজিয়া লাহে লাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। বিয়া পতাৰ বাবে অস্বীকাৰ কৰা গুলচান এদিন টকা আনিবলৈ গৈছিল প্ৰেমিকাৰ ঘৰত, কিন্তু প্ৰথমে প্ৰেমিকাই পিতৃ মাতৃ বা আত্মীয় স্বজনৰ সৈতে মিলি ভয় ভাবুকি দিছিল গুলচানক, আৰু গুলচান ঘৰলৈ আহি যোৱাৰ পাছত পুনৰবাৰ প্ৰেমিকাই ফোন কৰি মাতিছিল টকা আনিবলৈ। টকা আনিবলৈ যাওঁতে গুলচানৰ সৈতে সংঘটিত হল ভয়ংকৰ ঘটনা। গুলচানৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। আক্ৰমণৰ ভয়ংকৰ পৰিণতিত গুলচানৰ 2টা ভৰি 2টা হাত তেওঁলোকে ভাঙি দিছে। যিটো ঘটনা আছিল হাৰিয়ানাৰ ফাৰিদাবাদৰ।